আপোনালোক বহুতে হয়তো দেখিছে যিসকল ক্ৰিকেট লাভাৰ বিশেষকৈ তেওঁলোকে বুজিছে যে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত এতিয়া ক্ৰিকেট শৃংখলা অনুষ্ঠিত হৈ আছে আৰু আপোনালোক বহুতে হয়তো এইটো শুনিছে যে সাউথ আফ্ৰিকান ক্ৰিকেট টিমটোক এটা বিশেষ নামেৰে মতা যায় দ্যাট ইজ দ্য প্ৰটিয়াছ এতিয়া হয়তো আপোনালোকৰ মনলৈ প্ৰশ্ন আহিছে যে তেওঁলোকক প্ৰটিয়াছ বুলি কিয় কোৱা যায় কাৰণ প্ৰটিয়াছ ইজ देयर নেশনেল ফ্লাৱাৰ যিটোৱে তেওঁলোকৰ কাৰেজ ৰেজিলিয়েন্স ডাইভাৰ্চিটি আৰু নেশনেল হেৰিটেজ বুজায় এতিয়া হয়তো বহুতে এইটো ভাবি আছে যে অকল প্ৰটিয়াছ বুলি কোৱা যায় নে সেইটো নহয় কাৰণ সাউথ আফ্ৰিকাৰ যিমানটা নেশনেল টিম আছে প্ৰতিটো টিমৰ কাৰণে এটা এটা বেলেগ বেলেগ সিম্বল দিয়া হৈছে আৰু প্ৰটিয়াছ সিম্বলটো দিয়া হৈছিল তেওঁলোকৰ ক্ৰিকেট টিমৰ কাৰণে গতিকে সাউথ আফ্ৰিকাৰ বেলেগ টিমক প্ৰটিয়াছ বুলি কোৱা নাযায় কেৱল ক্ৰিকেট টিমটোকে প্ৰটিয়াছ বুলি কোৱা যায় লগতে প্ৰটিয়াছ আৰু এটা কাৰণে গুৰুত্বপূৰ্ণ কাৰণ সাউথ আফ্ৰিকাত এপাৰ্থাইড বুলি এটা খুব বেয়া সিস্টেম আছিল যেটোৱে ৰেশিয়েল ডিসক্ৰিমিনেশন কৰাইছিল বিশেষকৈ হোৱাইট স্কিন পিপল খিনিয়ে ব্ল্যাক স্কিন পিপল খিনিৰ ওপৰত খুব বেছি ডিসক্ৰিমিনেশন চলাইছিল যেটো নেলসন মেণ্ডেলা প্ৰেসিডেন্ট হিচাপে অহাৰ পিছত নাইকিয়া হৈ গল আৰু পোষ্ট এপাৰ্থাইড এৰাত যেটো তেওঁলোকৰ ইউনিটি সেই ইউনিটিটোকো প্ৰটিয়াছে ৰিপ্ৰেজেন্ট কৰে